উচ্চতম ন্যায়ালয়ৰ পৰা লেখাবেদন প্ৰত্যাহাৰ কৰিলে শ্যামকানু মহন্তই। CBI NIAৰ তদন্ত বিচাৰি কৰিছিল আবেদন। হয়, জুবিন হত্যাৰ CBI NIAৰ তদন্ত বিচাৰি শ্যামকানু মহন্তই কৰিছিল আবেদন। উচ্চতম ন্যায়ালয়ৰ পৰা লেখাবেদন প্ৰত্যাহাৰ শ্যামকানু মহন্তৰ। প্ৰত্যাহাৰৰ আবেদন শ্যামকানু মহন্তৰ অধিবক্তা ৰাজকমলৰ। জুবিন হত্যাৰ CBI NIAৰ তদন্ত বিচাৰি শ্যামকানু মহন্তই কৰিছিল আবেদন। বুধবাৰে গোচৰৰ প্ৰত্যাহাৰৰ আবেদন দাখিল শ্যামকানু মহন্তৰ অধিবক্তাৰ। হঠাৎ ৰহস্যজনক স্থিতি শ্যামকানুৰ। সৰ্বোচ্চ ন্যায়ালয়ৰ সুৰক্ষা বিচাৰি শ্যামকানুৱে কৰিছিল আবেদন। CBI আৰু NIAৰ তদন্ত বিচাৰি কৰিছিল আবেদন। হঠাৎ কৰিলে প্ৰত্যাহাৰ। মুঠৰ ওপৰত সকলো যেন এতিয়া ৰহস্যৰ আৱৰ্তত। তাৰ সমান্তৰালকৈ সদৌ অসম গোসাঁই সমাজলৈ ডাঙৰ সিদ্ধান্ত। শ্যামকানু মহন্ত আৰু ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালৰ গোসাঁই সমাজৰ পৰা কৰিলে বহিষ্কাৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এড আছাম। উচ্চতম ন্যায়ালয়ৰ পৰা লেখাবেদন প্ৰত্যাহাৰ কৰিলে শ্যামকানু মহন্তই। CBI NIAৰ তদন্ত বিচাৰি কৰিছিল আবেদন। হয়, জুবিন হত্যাৰ CBI NIAৰ তদন্ত বিচাৰি শ্যামকানু মহন্তই কৰিছিল আবেদন। উচ্চতম ন্যায়ালয়ৰ পৰা লেখাবেদন প্ৰত্যাহাৰ শ্যামকানু মহন্তৰ। প্ৰত্যাহাৰৰ আবেদন শ্যামকানু মহন্তৰ অধিবক্তা ৰাজকমলৰ। জুবিন হত্যাৰ CBI NIAৰ তদন্ত বিচাৰি শ্যামকানু মহন্তই কৰিছিল আবেদন। বুধবাৰে গোচৰৰ প্ৰত্যাহাৰৰ আবেদন দাখিল শ্যামকানু মহন্তৰ অধিবক্তাৰ। হঠাৎ ৰহস্যজনক স্থিতি শ্যামকানুৰ। সৰ্বোচ্চ ন্যায়ালয়ৰ সুৰক্ষা বিচাৰি শ্যামকানুৱে কৰিছিল আবেদন। CBI আৰু NIAৰ তদন্ত বিচাৰি কৰিছিল আবেদন। হঠাৎ কৰিলে প্ৰত্যাহাৰ। মুঠৰ ওপৰত সকলো যেন এতিয়া ৰহস্যৰ আৱৰ্তত। তাৰ সমান্তৰালকৈ সদৌ অসম গোসাঁই সমাজলৈ ডাঙৰ সিদ্ধান্ত। শ্যামকানু মহন্ত আৰু ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালৰ গোসাঁই সমাজৰ পৰা কৰিলে বহিষ্কাৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এড আছাম।